এতিয়া বিতং খবৰ দিল্লীত কৰোনাত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিলে অসমৰ এজন চিআৰপিএফৰ বিষয়াই কৰ্তব্যৰত অৱস্থাতেই মহামাৰী কৰোনাত আক্ৰান্ত হৈছিল ইক্ৰাম হুছেইন নামৰ বিষয়াগৰাকী কিন্তু কৰোনাৰ বাবে জানাজাত অংশ লোৱাৰ সুবিধা নাপালে পৰিয়ালৰ সদস্যই কৰোনা হিৰোৰ বিৰোচিত মৃত্যু দিল্লীত শেষ নিশ্বাস ত্যাগ বৰপেটাৰ চিআৰপিএফ বিষয়া ইক্ৰাম হুছেইনৰ দিল্লীত কৰ্তব্যৰত অৱস্থাতে মহামাৰী কৰোনাত আক্ৰান্ত হৈছিল ইক্ৰাম হুছেইন মহামাৰীৰ ভয়াৱহতাৰ বাবে শেষকৃত্যৰ পৰা বঞ্চিত চিআৰপিএফ বিষয়াজনৰ পৰিয়াল বৰপেটা জিলাৰ সৰুপেটা থানাৰ অন্তৰ্গত বৰবৰীত ঘৰ চিআৰপিএফৰ উপপৰিদৰ্শক ইক্ৰাম হুছেইনৰ চিআৰপিএফৰ ৩১ নং বেটেলিয়নৰ উপপৰিদৰ্শক আছিল হুছেইন ২৪ এপ্ৰিলত ইক্ৰাম হুছেইনৰ দেহত ধৰা পৰিছিল মাৰাত্মক কোভিড-19 4 দিন দিল্লীত চিকিৎসাধীন হৈ থকা ইক্ৰাম হুছেইনে মঙলবাৰে অৱশেষত হাৰ মানিলে মৃত্যুৰ ওচৰত এই খবৰ পোৱাৰ মাত্ৰকে শোকত ভাগি পৰে ইক্ৰাম হুছেইনৰ পৰিয়াল দুৰ্ভগীয়া বিষয়াজনে ইহ সংসাৰত এৰি থৈ যায় পত্নীসহ 2 সন্তানক পৰিতাপৰ কথা মহামাৰীৰ ভয়াৱহতাৰ বাবে ইক্ৰাম হুছেইনৰ জানাজাত অংশ লোৱাৰ সুবিধা নাপালে পৰিয়ালে অসমলৈ অনা নহল চিআৰপিএফৰ উপপৰিদৰ্শকগৰাকীৰ নশ্বৰ দেহ দিল্লীৰ ডেজিগনেটেড কবৰস্থানতে জানাজা ইক্ৰাম হুছেইনৰ প্ৰথমে ইক্ৰাম হুছেইনৰ পৰিয়ালে নশ্বৰ দেহ ঘৰলৈ অনাৰ বাবে প্ৰশাসনক অনুৰোধ জনাইছিল কিন্তু বহিৰাজ্যলৈ নিয়াৰ অনুমতি নাই কোভিড-19ত মৃত্যু হোৱা লোকৰ মৃতদেহ সেইবাবে জনতাৰ সুৰক্ষাৰ বাবে দিনে নিশাই দায়িত্ব পালন কৰি মৃত্যু হোৱা শেষবাৰলৈ মুখ নেদেখাক লৈও আক্ষেপ নাই পুত্ৰৰ এইটো এতিয়ালৈ আমাক তাতে যিজন মোৰ খুৰা আছে তেখেতে জানাজা তাতে সম্পন্ন কৰিম বুলি কৈছে আৰু তেখেতে দিল্লীতে কৰিব দিল্লীত জানাজা সম্পন্ন কৰিম বুলি কৈছে আৰু ইতিমধ্যে আমাক ফোন কৰিছিলে ফোন কৰি কেনে কৈছে ডেড বডিটো ওলাই পেলাই তাৰ পৰা লৈ অহা হৈছে যিখিনি কৰিব লগা কাম আছে সিহঁতৰ কেম্পত হওক যিখিনি কৰিব লগা আছে কামখিনি কৰা বুলি কৈছে আৰু অলপ সময় পিছত তেখেতে জানাজা সম্পন্ন কৰিম বুলি কৈছে স্থানীয় লোকে কৰোনাৰ সৈতে যুঁজ দি মৃত্যু হোৱা ইক্ৰামক শ্বহীদ ঘোষণা কৰিবলৈ আহ্বান জনাইছে চৰকাৰক দেশমাতৃৰ হৈ অহৰ্নিশে নিস্বাৰ্থ সেৱাত নিয়োজিত ইক্ৰাম হুছেইনৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গভীৰ শোক প্ৰকাশ কৰিছে সমান্তৰালকৈ ইক্ৰাম হুছেইনৰ ঘৰত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও ইক্ৰাম হুছেইনৰ পত্নী আৰু পুত্ৰক জনালে সমবেদনা চিআৰপিএফ যোনে অনডিউটিত থাকে তেওঁলোকে ৱাৰিয়াৰ তেওঁলোকে যোদ্ধা তো তেনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ কাৰণে স্বাভাৱিকতে অসম চৰকাৰে হক কৰাৰ লগতে আগন্তুক দিনত তেওঁলোকৰ পৰিয়ালৰ কাৰণে বিশেষ চিন্তা চৰ্চা কৰাৰ কাৰণে তেওঁলোকে কৰিছে আৰু এই বিষয়টো লৈ পেলাই আমি 3 দিন ধৰি তাত থকা ব্যক্তিসকলে আমি কথা পাতি ইফালে ইক্ৰাম হুছেইনৰ মৃত্যুৰ সমান্তৰালকৈ দিল্লীৰ পৰা আহিছে আন কেইবাটাও উদ্বেগজনক খবৰ দিল্লীত কোভিড-19ত সংক্ৰমিত অসমৰ আন এজন চিআৰপিএফ জোৱান সংক্ৰমিত জোৱানজন শিৱসাগৰৰ কুমুদ কলিতা চিআৰপিএফৰ ৩১ নং বেটেলিয়নৰে জোৱান কুমুদ কলিতা মাণ্ডলীস্থিত চিকিৎসালয়ত ভৰ্তি জোৱানজনক ইফালে দিল্লীত কোভিড-19ত সংক্ৰমিত অসমৰ দম্পতী কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গৈ কোভিড-19ত সংক্ৰমিত দম্পতী আক্ৰান্ত বোকাখাটৰ মহমাইকী গাঁৱৰ স্বামী স্ত্ৰী অজিত শইকীয়া আৰু বন্তি শইকীয়া কৰ্কট ৰোগত আক্ৰান্ত বন্তি শইকীয়া চিকিৎসাধীন অৱস্থাতে সংক্ৰমিত হয় কোভিড-19ত সম্প্ৰতি দিল্লীৰ ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসাধীন দুয়োগৰাকী শইকীয়া দম্পতীৰ লগত গৈছিল কংকনজ্যোতি বৰা নামৰ লোকজনো এতিয়াও প্ৰকাশ পোৱা নাই কংকনজ্যোতিৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট কালি মানে বৰ্মাৰ ট্ৰিটমেণ্ট আছিলে তাৰপিছত বৰ্মাৰ বৰ্তা গৈ পেলাই ডক্টৰক কথা পাতিলে ডক্টৰে ক'লে যে এতিয়া আপোনাৰ কৰোনা ভাইৰাছ টেষ্ট ৰিপৰ্ট নহালৈকে মানে টেষ্ট কৰাবই লাগিব টেষ্ট নকৰালে মানে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব নোৱাৰি আকৌ মানে কাৰণ ট্ৰিটমেণ্টটো হৈ আছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ফলে বিশিষ্ট অভিনেতা ইৰফান খানৰ মৃত্যুত পৰিসমাপ্তি ঘটিল এক বৰ্ণিল যাত্ৰাৰ বহু ঘাত প্ৰতিঘাত নেওচি অভিনয় জগতত জিলিকি উঠিছিল মহান অভিনেতাগৰাকী এইগৰাকী অভিনেতাৰ প্ৰয়াণে দেশৰ অভিনয় জগতত যি শূন্যতাৰ সৃষ্টি কৰিলে সেয়া কেতিয়াও পূৰণ নহ'ব एक रेगिस्तान है एक सूरज
एक धरती है एक गगन, सूरज के तेज में सुनहरा आज है, धरती की कोख में बसे खजाने में दमकता कल। এক বৰ্ণিল যাত্ৰাৰ সমাপ্তি। ইৰফান খান নামেই যাৰ পৰিচয়, নিজৰ অভিনয় শৈলীৰে বিশ্বত এক সুকীয়া চাপ ৰাখি যোৱা বলিউড ছুপাৰষ্টাৰ ইৰফান খানৰ দেহাৱসান। 30 বছৰৰো অধিক কালৰ নিজৰ অভিনয়ৰ বৰ্ণিল পৰিক্ৰমাত এইগৰাকী সুনিপুণ অভিনেতাই বলিউডৰ লগতে ব্ৰিটিছ আৰু হলিউডৰ ছবিটো দাঙি ধৰিছিল বলিষ্ঠ অভিনয়ৰ প্ৰতিভা। 50ৰো অধিক ছবিত অভিনয় কৰা ইৰফানে লাভ কৰিবলৈ সক্ষম হৈছিল 32টাৰো অধিক বঁটা সন্মান। লাভ কৰিছিল 4টা পৃথক শাখাত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ বঁটা। কিন্তু ইৰফান খানৰ এই ঈৰ্ষণীয় সফলতাৰ বাট মুঠেই সহজ নাছিল। কাৰণ 1967 চনত ৰাজস্থানৰ জয়পুৰৰ এটা নিম্ন মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ইৰফানে। সৰুৰে পৰাই ভাল ক্ৰিকেট খেলিছিল ইৰফানে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটলৈ নিৰ্বাচন হোৱা ইৰফানে ধনৰ অভাৱতে বাদ দিবলগীয়া হৈছিল ক্ৰিকেট কেৰিয়াৰ। পৰৱৰ্তী সময়ত জলপানী লাভ কৰি 1984 চনত নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ইৰফান খানে। তাৰ পিছতে মুম্বাইলৈ যোৱা ইৰফান খানে দূৰদৰ্শনৰ চাণক্য, ভাৰত এক খোজ, সাৰা জাহাঁ হামাৰা, বনেগী আপনি বাত, চন্দ্ৰকান্তা আদিৰ দৰে বহুকেইখন সফল ধাৰাবাহিকত নিজৰ অভিনয় প্ৰতিভা দাঙি ধৰে। ইয়াৰ উপৰি সৰু পৰ্দাৰ বহু সংখ্যক ধাৰাবাহিকত অভিনয় কৰিছিল ইৰফান খানে। 1988 চনত সালাম বোম্বে ছবিৰ জৰিয়তে বলিউড অভিষেক ঘটিছিল ইৰফান খানৰ। পৰৱৰ্তী সময়ত মকবুল, হাছিল, লাইফ ইন এ মেট্ৰ', দ্য লাঞ্চ বক্স, ব্লেকমেইল, পিকো, পাঞ্চিং টুমাৰ, ইনফাৰ্নো, হিন্দী মিডিয়াম আদিৰ দৰে বহু ছবিৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল অভিনেতা ইৰফান খানে। 2004 চনত হাছিল চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ খলনায়কৰ ফিল্মফেয়াৰ সন্মান লাভ কৰিছিল ইৰফানে। 2008 চনত লাইফ ইন এ মেট্ৰ' চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সহ অভিনেতাৰ ফিল্মফেয়াৰ লাভ কৰে ইৰফানে। 2013 চনত পাঞ্চিং টুমাৰ ছবিখনত কৰা বলিষ্ঠ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে ইৰফান খানে। পাঞ্চিং টুমাৰ ছবিখনৰ বাবেই ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে ইৰফানে। 2011 চনত ইৰফান খানে ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰে। স্লামডগ মিলিয়নিয়াৰ, জুৰাছিক ৱৰ্ল্ড, স্পাইডাৰমেন, লাইফ অফ পাই আদি হলিউডৰ চলচ্চিত্ৰৰ যোগেদিও সমালোচকৰ বিশেষ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ইৰফানে। ইৰফানৰ শৰীৰৰ প্ৰতিটো অংগই কথা কৈছিল। এগৰাকী সমালোচকৰ মতে ইৰফানৰ মুখতকৈও চকুৰ ভাষা অধিক উচ্চস্বৰত শুনিবলৈ পায় দৰ্শকে। এইগৰাকী বলিষ্ঠ অভিনেতাৰ অসমৰ সৈতেও আছিল নিবিড় সম্পৰ্ক। দূৰদৰ্শনৰ বাবে নিৰ্মিত অসমৰ যশস্বী পৰিচালক চাৰুকমল হাজৰিকাই পৰিচালনা কৰা এখন ধাৰাবাহিকত অভিনয় কৰিছিল প্ৰখ্যাত অভিনেতাজনে। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অমৰ সৃষ্টি মৃত্যুঞ্জয়ৰ আধাৰত নিৰ্মাণ হৈছিল এই ধাৰাবাহিকখন। চলিত বৰ্ষত শেহতীয়াকৈ ইৰফান খানে অভিনয় কৰা আংৰাজী মিডিয়াম ছবিখন ছবিগৃহলৈ আহিছিল। শাৰীৰিক ব্যাধিকো নেওচি এইখন ছবিটো সাৱলীল অভিনয়েৰে দৰ্শকক মুগ্ধ কৰি তুলিছিল এক্সপ্ৰেছন কিং ইৰফানে। কিন্তু কৰোনা মহামাৰীৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বেছিদিন হলত নাথাকিল চলচ্চিত্ৰখন। এইগৰাকী মহান অভিনেতাৰ প্ৰয়াণে দেশৰ ৰাজ্যপালৰ শাসন নহ'ব, বিটিচিত নিৰ্বাচন পাতক আৰু ৰাইজৰ প্ৰতিনিধিৰ চৰকাৰ হ'ব লাগিব। এই দাবী তুলি বুধবাৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগক সাক্ষাৎ কৰে BPFৰ এটা সজাতি দলে। বিটিচিত অৱসান হ'ল BPFৰ শাসন। ৰাজ্যপালৰ হাতলৈ গ'ল শাসনৰ বাকজনী। এই কাৰ্যত ভীষণ ক্ষুণ্ণ 17 বছৰে বিটিচিত শাসন চলোৱা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF।
বুধবাৰে BPFৰ 3গৰাকী মন্ত্ৰী ক্ৰমে প্ৰমীলা ৰাণী ব্ৰহ্ম, চন্দন ব্ৰহ্ম, ৰিহন দৈমাৰী, সাংসদ বিশ্বজিৎ দৈমাৰী আৰু এইসকল বিধায়কে সাক্ষাৎ কৰে ৰাজ্যিক নিৰ্বাচন আয়োগক। সাক্ষাৎ কৰি আয়োগক BPF নেতৃত্বই ক'লে ৰাজ্যপালৰ শাসন BTCত নচলিব। BTCত সোনকালে পাতক নিৰ্বাচন। গভৰ্ণৰ ৰুল তাতে ইম্প'জ কৰা হৈ গ'ল, কিন্তু সেইটোৱে সলিউশ্যন হ'ব নোৱাৰে। BTCত গভৰ্ণৰ শাসন হোৱাৰ পিছত আৰু এতিয়া MCLA নাই আৰু বিভিন্ন পৰ্যায়ৰ এতিয়া অফিচাৰবিলাকে ভয় খাইছে। এতিয়া চবে ক'ব খুজিছে যে সেই গোটেইবিলাক কথা এতিয়া গভৰ্ণৰ ক'লেহে আমি কৰিব পাৰোঁ, কিন্তু গভৰ্ণৰ এজনে 4টা ডিষ্ট্ৰিক্টৰ গোটেই ব্লকত যাব নোৱাৰে। গতিকে সেইটো BTCৰ অঞ্চলত যথেষ্ট সমস্যা। এতিয়া সলিউশ্যনটো আছে অতি শীঘ্ৰে নিৰ্বাচন পাতি ফালে ইয়াত এটা ৰাইজৰ মেণ্ডেটত চৰকাৰ গঠন কৰা আৰু ইলেকশ্যন কোড অফ কণ্ডাক্টৰ পৰা মুক্ত হোৱা। ৰাজ্যিক নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি BPFে লগতে দাবী কৰিলে কৰোনাৰ প্ৰভাৱ নাই BTC। গ্ৰীণ জোন BTCত সোনকালে পাতক নিৰ্বাচন। আৰু BTC আজিৰ তাৰিখত ছিংগল এটা পজিটিভ কেছ পোৱা নাই, গ্ৰীণ এৰিয়া হিচাপে ডিক্লেয়াৰ দিছে আৰু তাত এতিয়া অলৰেডি যিবিলাক মানে সৰু সুৰা দোকান পোহৰ আছে সেইবিলাক খুলিবলৈ নিৰ্দেশ দিয়া হৈ গ'ল। তো আমি ভাবোঁ যে 10-15 দিনৰ ভিতৰত ইলেকশ্যন পাতিব পৰা পৰিৱেশ আমাৰ BTCত আহিছে। BPFৰ এই দাবীৰ বিপৰীতে দলটোৰ 17 বছৰীয়া শাসনকালত ব্যাপক দুৰ্নীতি হোৱাৰ কথা দাবী কৰিছে গণ সুৰক্ষা পাৰ্টীৰ সভাপতি তথা সাংসদ নৱকুমাৰ শৰণীয়াই। শৰণীয়াৰ দাবী BPFৰ দুৰ্নীতিৰ তথ্য দাখিল কৰিম ৰাজ্যপালৰ হাতত। যিসকল BCC চেয়াৰমেন মেম্বাৰে ইতিমধ্যে এনেকুৱা ধৰণৰ কুকাৰ্যৰ লগত জড়িত আছিল তেওঁলোকে নিজৰ দায়িত্বক স্বীকাৰ কৰক আৰু ৰাইজৰ ওচৰত শৰণাপন্ন হওক। আমি নিশ্চিত ব্যক্তিগতভাৱে কাৰো প্ৰতি আমাৰ আক্ৰোশ নাই। আমি কেৱল সত্যটো ওলাব লাগে, ব্যক্তিসকলে ন্যায় পাব লাগে। যিসকল বেনিফিচিয়াৰী ইমান দিনে হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি টকা তেওঁলোকে আত্মসাৎ কৰিলে তেওঁলোকে সেইখিনি ঘূৰাই পাব লাগে। ক্লিয়াৰলি কৈছো যে কোনোবা অফিচিয়েল হওক আৰু কোনোবা পলিটিচিয়ান হওক যে এইবাৰ কিন্তু নিষ্ঠাৰ নাই। মুঠতে ৰাজ্যপালৰ শাসন BTCত প্ৰৱৰ্তন হোৱাৰ পিছত এতিয়া নিৰ্বাচন সোনকালে অনুষ্ঠিত কৰাৰ দাবীত শাসকীয় BPF উদ্গ্ৰীৱ হৈ উঠিছে। ইয়াৰ বিপৰীতে BPFৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰব হৈ উঠিছে বিৰোধী দলসমূহ। কেমেৰাত প্ৰভাত সিঙৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউন বৃদ্ধি কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব যদিও ৰাজ্য চৰকাৰে শিথিলকৰণৰ ক্ষেত্ৰত নিজাববীয়া কেন্দ্ৰৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। CNN নিউজ 18ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমে এক নিজস্ব ধৰণেৰে কাম কৰি COVID-19 প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। Now is Himanta Biswa Sarma. He is the Finance and Health Minister of Assam. Mr. Biswa Sarma, thank you so much for your time. One question that everybody wants to know as to what have you communicated to the Prime Minister about post-lockdown scenario, that is the end of the date, the deadline, that is 3rd of May. What have you suggested? That should it be complete end of lockdown or should there be some relaxations in only some zones? First of all, one has to take a decision between public health and economy. You have to balance both in a manner so that harmony between both public health and economy exists. So far as our view is concerned, that as Government of India is proposing that in green belt or in district where there is no COVID case, some economic activity can be reopened. In orange district, you should be more cautious, but in the district where pandemic is really influencing and or the number is really high, I think their lockdown should be strictly continued. Yes, we have seen how you have had certainly a very, very humane approach in this entire crisis, Mr. Sarma. Increasingly every state is talking about its own model. For example, Bhilwara model is being discussed. Similarly, a model has come from the state of Kerala. Northeast, most of these states do not have this sudden surge in the number of positive cases. What exactly, according to you, is working in the northeastern states? Because of the distance, is it because they are very, very far from the mainland India? Maria, I don't know that how we are close to flattening the curve because we have seen the Singapore incident or Singapore example
But I'll talk about Assam in a more different way. Had it not been a Nizamuddin affair, we would have only one case by now. But at the same time, when Government of India alerted us about the Nizamuddin issue, we talked to the religious leaders in very fast day. We invited them for a discussion. We have elaborated them that how disease is, how it can be infectious, and how it can reach the community in a very fast manner. So it is my good luck that immediately the community has come forward and they said that we will offer all kind of cooperation. Police has swung into action, district administration has swung into action, and we quarantined 1,800 people in a gap of 48 hours. Today, Assam has 37 cases, 36 is from Nizamuddin connection, but all 36 cases are from my quarantine camp. It has not gone to society because within 48 hours of the incident, we have disconnect society and the Nizamuddin, so-called Nizamuddin connected people. So Assam has developed a more humanitarian approach, in a way to reach out the community, and I think we have got dividend out of that. And today also we are working closely with the community. We are giving base food in our quarantine camps. We are taking care of Ramzan. We are taking care of everything. And people do not fear to come into Assam quarantine camp or Assam hospital. But at the same time, I also made it realize that whatever you have done in Nizamuddin or by not disclosing voluntarily, you would do great harm to the community. I addressed several press conferences, and yes, at the end of the day, all 1,800 people has come forwarded and volunteered to be in the quarantine camps. অৱশেষত জালত পৰিল বনৰজা। বিগত প্ৰায় এটা মাহে মৰাণৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি পোহনীয়া জীৱ জন্তু ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল নাহৰ ফুটুকীটোৱে। বনাঞ্চল এৰি জনাঞ্চলত বনৰজা। মৰাণত পিঞ্জৰাবদ্ধ নাহৰ ফুটুকী। পিঞ্জৰাবদ্ধ বনৰজাক চাবলৈ ৰাইজৰ হেতা ওপৰা। ডিব্ৰুগড়ৰ মৰাণৰ নতুন নগৰত বুধবাৰে পুৱা পিঞ্জৰাবদ্ধ হয় এটা প্ৰাপ্তবয়স্ক নাহৰ ফুটুকী। বিগত প্ৰায় এটা মাহে মৰাণৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি আহিছিল নাহৰ ফুটুকীটোৱে। শেহতীয়াকৈ অঞ্চলটোত বহু লোকৰ পোহনীয়া জীৱ জন্তু ভক্ষণ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল নাহৰ ফুটুকীটোৱে। বন বিভাগে বিগত দিনকেইটাত ফটকা গুলী ফুটাই বাঘটোক খেদিবলৈ চেষ্টা কৰি আহিছিল যদিও সফল হোৱা নাছিল। অৱশেষত মঙলবাৰে বিয়লি মৰাণৰ নতুন নগৰ স্থানত বন বিভাগে এটা পিঞ্জৰা পাতি আবদ্ধ কৰে নাহৰ ফুটুকীটো। পোৱালি দুটা সেইদিনাখন ওলাইছিলে তো এই গছত এটা উঠিছিলে, সেইটো দেখিছো সৰু মানে সেইটো পোৱালি আৰু পোৱালি লিখিয়াই। তাৰপিছতে এতিয়া মাকজনীও হ'ব। তাৰপিছত যোৱাকালি আমি কৰিলোঁ, পিঞ্জিৰা আনি ইয়াতে কৰিলোঁ, ইয়াতে গোটেইখিনি ছেট আপ কৰি থৈ গ'লোঁ। আমাৰ ষ্টাফে গ'ল, আজি ৰাতিপুৱা আৰ্লি মৰ্ণিং এই বস্তুটো হ'ল পিঞ্জৰা আবদ্ধ হ'ল। নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে পুৱা শিলডল ভাঙি বাঘ চাবলৈ ওলাই আহে অজস্ৰ মানুহ। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া ক্ৰমত কালৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই। ভাৰততো মৃতকৰ সংখ্যাই অতিক্ৰম কৰিলে হাজাৰৰ ঘৰ। দৈনিক কৰোনাত আক্ৰান্ত হৈ আছে সহস্ৰাধিক লোক। লকডাউনৰ সমাপ্তিলৈ 4 দিন থকা অৱস্থাত মৃতকৰ সংখ্যাই হাজাৰৰ ঘৰ অতিক্ৰম কৰা ঘটনাই আতংকিত কৰিছে দেশবাসীক। ভাৰতত মৃতকৰ সংখ্যাই অতিক্ৰম কৰিলে হাজাৰৰ ঘৰ। 24 ঘণ্টাত 73 জনৰ মৃত্যু। নতুনকৈ আক্ৰান্ত 1897 জন লোক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য দিছে ভয়ংকৰ ভৱিষ্যতৰ ইংগিত। মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী আৰু মধ্যপ্ৰদেশত প্ৰতি মুহূৰ্ততে বাঢ়িছে সংক্ৰমিত ৰোগীৰ সংখ্যা। শেহতীয়া তথ্যমতে ভাৰতত আক্ৰান্ত হৈছে 31,332 গৰাকী লোক। সমান্তৰালভাৱে বাঢ়িছে মৃতকৰ সংখ্যা। এই পৰ্যন্ত মৃত্যু হৈছে 1007 জন লোকৰ। মহাৰাষ্ট্ৰত সৰ্বাধিক প্ৰভাৱ পেলাইছে কৰোনাই।
9,318 জন আক্ৰান্ত মৃতকৰ সংখ্যা 400 জন 3,744 গৰাকী আক্ৰান্তৰে দ্বিতীয় স্থানত আছে গুজৰাটত মৃতকৰ সংখ্যা 181 জন দিল্লীত আক্ৰান্তৰ সংখ্যা 3,314 জন 54 জনৰ মৃত্যু 2,387 জন আক্ৰান্তৰে চতুৰ্থ স্থানত আছে মধ্যপ্ৰদেশ ৰাজ্যখনত এই পৰ্যন্ত মৃত্যু হৈছে 120 জন লোকৰ অসমৰ শেহতীয়া ঘটনাৱলীও কঢ়িয়াইছে অশনি সংকেত লকডাউনৰ সমাপ্তিলৈ 4 দিন থকা অৱস্থাত মৃতকৰ সংখ্যাই হেজাৰৰ ঘৰ অতিক্ৰম কৰা ঘটনাই আতংকিত কৰিছে দেশবাসীক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ আৰু আছে জনাই থাকিম বাণিজ্যিক বিৰতিৰ পাছত